নমস্কাৰ বন্ধুসকল, মই আজি মাধৱদেৱৰ জন্মস্থান লেটেকু পুখুৰী বুলি কয় সেইটো জেগাত আছোঁ। মাধৱদেৱৰ জন্মস্থানত এইটো মূল গেটটো, এইটো মোৰ গেটতে আছোঁ আৰু গেটৰ হেৰিত এয়া আপোনালোকে দেখিছে এইটো গেট হয়। গতিকে মই ইয়াত আছোঁ। ইয়াৰ পৰা এতিয়া মই আপোনালোকৰ ইয়াত কিছুমান বস্তু দেখুৱাম, সেইকেইটা আপোনালোকে প্ৰথম গেটটো পাৰ হৈ আহি প্ৰথমতে এটা হেৰি পায়, পুখুৰী পায়। এইটো মাধৱদেৱৰ দিনতে এইটো পুখুৰীটো থকা। এইটো এতিয়া অলপ ভাল কৰিছে, অলপ ষ্টেপ বনাই দিছে। এইটো প্ৰথম এইটোকে পায়। তাৰপিছত আপোনালোকক দেখাই গৈ আছোঁ মাধৱদেৱৰ য'ত জন্ম হৈছিলে, মানে মাধৱদেৱৰ জন্মস্থান লেটেকু পুখুৰী বুলি কয়। এইটো আপোনালোকে এই বস্তুটো কেনেকুৱা হৈ আছে, কেনেকুৱা ইয়াত ইয়াক এতিয়া মাধৱদেৱ কলাক্ষেত্ৰ ইয়াৰ পৰা অকণমান দূৰত আছে। সেইটো আজি দেখুৱাব নোৱাৰিম, বেলেগ না আপোনালোকক বেলেগ ভিডিঅ'ত দেখুৱাম। আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব। এইবোৰ সুন্দৰ পাৰ্কবোৰ দিছে। এইটো ৰাস্তাটো বৰ ধুনীয়া এটা পাৰ্ক বনাই থৈ দিছে। মই পাৰ্কতে আছোঁ। ইয়াতে কাষে কাষে ধুনীয়াকৈ এটা ফুল ৰুই থৈছে, বৰ ধুনীয়া কৰি থৈ দিছে। মানে ভোজনালয় আৰু অতিথি ভৱন। ইয়াতে কেতিয়াবা ৰাতি হ'লে অতিথিবিলাক আহিলে ইয়াতে ৰখা হয়। এইখিনি জেগাবোৰ দেখা গৈ আছোঁ। আপোনালোকে চাইছে জেগাবোৰ, ফালৰ পৰা দেখাইছোঁ। এইটো জেগাটো দেখাইছোঁ আপোনালোকক। ভাল লাগে, ধুনীয়াকৈ একদম বনাই থৈ দিছে বাৰু। আপোনাৰ এইটো মানে জেগাটো আগতকৈ বহুত ডেভেলপ কৰিলে বাৰু। এইটো ধুনীয়াকৈ গছ ৰুই থৈছে, ভালকৈ শাৰী ৰুই থৈ দিছে। ইয়াতে আছোঁ। এতিয়া মানুহ নাই। এতিয়া এইখিনি আপোনাৰ এইটো নামঘৰটো মেইন কৃষ্ণ আচল নামঘৰটো এইটো মাধৱদেৱৰ জন্মস্থান। এইটো নামঘৰটো মেইন নামঘৰটো আপোনালোকে চাওক। ইফালে আকৌ এতিয়া নাটঘৰ এইটো। এইফালে এইখিনি এৰিয়াটো বেছি দূৰ নহয়, ইমানেই আৰু আপোনাৰ এইবিলাক চাইনবোৰ্ডত একো লিখা নাই। এইটো পাইছোঁগৈ আমি। ইয়াতে জন্মস্থান বুলিবলৈ একো নাই জন্মস্থানত, কিন্তু জন্মস্থানটো দেখালোঁ আৰু লেটেকু পুখুৰী বুলি কয়। সেই জেগাটো আপোনালোকক দেখালোঁ। ইয়াত মানে মাধৱদেৱৰ জন্মটো ইয়াতে হৈছে। মাধৱদেৱ ইয়াতে জন্ম হৈছিলে, সেইটো দেখালোঁ আৰু জেগাটো। বাকী ইয়াত একো এনে চাব লগা বস্তু নাই, কিন্তু এইটো নামঘৰ চামঘৰ আছে আৰু সেইকেইটাই আৰু। গুৰুগৃহ মানে এইটো আচলতে ইয়াতে আপোনাৰ মাধৱদেৱে ইয়াতে আছিলে নেকি। এইটো গৃহতে আছিলে তেখেতে। ইয়াতে মাধৱদেৱে আছিলে। এইটো লিখা আছে গুৰুগৃহ, মানে মাধৱদেৱৰ গৃহ হ'ব সেইটো আপোনালোকে দেখিছে। ভিতৰত ভালকৈ দেখিছে নাই নাজানো, অকণমান জুম কৰি দিছোঁ। ইয়াতে মাধৱদেৱে শুইছিলে নেকি। এইখিনি ইয়াৰ বিচনাটো আপোনালোকে দেখিছে নাই জানো। ইয়াৰ ভিতৰত এইটো মাধৱদেৱে ইয়াতে মানে বিশ্ৰাম লৈছিলে এই জেগাত। তাৰ গৃহটো আপোনালোকক ভালকৈ দেখাই দিছোঁ। গৃহটো গৃহ, মাধৱদেৱৰ গৃহ। এইটো মানে মাধৱদেৱে ইয়াতে আছিলে। এইটো নাট আছিলে। মাধৱদেৱৰ তাৰমানে পানী ইয়াৰ পৰা মাধৱদেৱে তুলিছিলে। এইটো নাটটো আপোনালোকক দেখাই দিছোঁ। এইটো ভিতৰত আপোনাৰ
উজিৰ বুলি কৈছে। উজিৰৰ কি হয় মই এইটো বুজি পোৱা নাই বাৰু, উজিৰ মানে কি বস্তু দেই, মই সেইকাৰণে ক'ব নোৱাৰোঁ। ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্ট কৰি জনাব। যদি ভাল লাগিছে, ভাল লাগে আপোনালোকে লাইক শ্বেয়াৰ এটা কৰি দিব। আৰু এনেকুৱা ভিডিঅ' আপোনালোকক ভৱিষ্যত দি থাকিম, মোৰ ভিডিঅ'বোৰ আপোনালোকে চাই থাকিব।